ফাইনালি গাইজ আজি আমি অসম পুলিচ ড্ৰাইভাৰ কনষ্টেবল আৰু কনষ্টেবল গ্ৰেড 3 আজি আমি এটা ফাইনেল এক্সপেক্টেড আজি কাটঅফ এটা লৈ আহিছোঁ মানে তোমালোকে যদি আমাৰ চেনেলত আজি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ফাৰ্ষ্ট অফ অল লাষ্টলৈ চাই থাকিব। এতিয়া কথা হ'ল ড্ৰাইভাৰ কনষ্টেবল, তাত আমাৰ ইউআৰত কাটঅফ গৈছিল আমাৰ 64.10। তাত আমি ফাইনেল টোটাল আমাৰ যাব পাৰে 71ৰ পৰা ইউআৰত 72লৈকে যাব পাৰে। 71ৰ পৰা যদি 72লৈকে মাৰ্ক আছে তেনেহ'লে আৰু ছেফ জ'ন আছে, নামত 100% চান্স আছে। এছচিত গৈছিল 55.95, তাত যদি তোমালোকৰ প্ৰায় 62 মান আহি আছে তেনেহ'লে এছচিত নাম অহাৰ 100% চান্স আছে। আৰু এছ টি পিত যিহেতু কাট অফ গৈছিল 59.75, আৰু এছ টি পিত যদি তোমালোকৰ 66 মান আহি আছে তেনেহ'লে আৰু নাম অহাৰ 100% চান্স আছে এছ টি পিত। আৰু এছ টি হিলছত আমাৰ কাট অফ গৈছিল 43.67, আৰু এছ টি হিলছত আমাৰ টোটাল যদি তোমালোকৰ প্ৰায় 5 চামথিং ক্লাছ আছে অৰ্থাৎ টোটাল যদি 60 মান আহি আছে তেনেহ'লে 100% চান্স আছে এছ টি হিলছত। আৰু অ'বিচি আমাৰ কাট অফ গৈছে 57.74, আৰু অ'বিচিত তোমাৰ টোটালত আমাৰ 64 মান যাৱাৰ চান্স আছে। আৰু অ'বিচি টি টিৰ পিছত যিহেতু ল' কাট অফ গৈছে 47.68 গৈছে, আৰু অ'বিচি টি টিৰ পিছত তোমালোকৰ টোটালত আমাৰ 54 মান যাব পাৰে। এতিয়া আহিলোঁ কনষ্টেবল গ্ৰেড 3। কনষ্টেবল গ্ৰেড 3 আমি ক'বলৈ গ'লে ইউআৰ মেলত আমাৰ যিহেতু 63.94 কাট অফ গৈছিল, তাত তোমাৰ টোটালত আমাৰ 69ৰ পৰা 70লৈকে যোৱাৰ চান্স আছে। আৰু এছ চিত যিহেতু আমাৰ 60.5 কাট অফ গৈছিল, তাত তোমাৰ 60 যদি 5 চামথিং প্লাছ হৈ আছে তেনেহ'লে 100% চান্স আছে। আৰু এছ টি পিত কাট অফ গৈছিল 61.54, তাত তোমাৰ প্ৰায় 67 মান যোৱাৰ চান্স আছে। আৰু এছ টি হিলছত কাট অফ গৈছিল আমাৰ 32.79, তাত যদি তোমাৰ টোটালত আমাৰ 37-38 মান আহি আছে নাম অহাৰ চান্স আছে। আৰু অ'বিচিত ক'বলৈ গ'লে 60.34 গৈছিল, আৰু অ'বিচি টি টিৰ পিছতো ছেমি গৈছিল 60.34 গৈছিল। অ'বিচি আৰু অ'বিচি টি টিৰ পিছত ছেম গৈছিল, আৰু অ'বিচি আৰু অ'বিচি টি টিৰ পিছত প্ৰায় 66 মান যোৱাৰ চান্স আছে। কনষ্টেবল গ্ৰেড 3 কাট অফ এনেকুৱা যাব, ইয়াতকৈ বেছি নাযায়। আৰু তোমালোকৰ মাৰ্ক কিমান আছে এইটো কমেণ্ট বক্সত জনাই দিবা। আৰু ড্ৰাইভাৰ কনষ্টেবল আৰু গ্ৰেড 3 যদি তোমালোকে ভাইভা কমপ্লিট কৰিছে তোমালোকৰ প্ৰায়বিলাকৰ নাম আহি যাব। আৰু যদি তোমালোকে ভিডিঅ'টো ফাৰ্ষ্ট অফ অল লাষ্টলৈ চাইছা তেনেহ'লে সকলোকে মই ধন্যবাদ জনাইছোঁ।